প্ৰদূষণত বিধ্বস্ত নাজিৰাৰ জনজীৱন, কাংসাৰ নাই প্ৰশাসনৰ। দিখৌলৈ পাৰ হৈ নাজিৰা নগৰত প্ৰৱেশ কৰিলেই পৰিলক্ষিত হয় ধোদৰ আলিৰ বিধ্বস্ত ৰূপ। বিগত বহুদিন ধৰি পথৰ ওপৰত থকা প্ৰকাণ্ড পুখুৰী সদৃশ্য গাঁতসমূহ কিছুদিনৰ আগত বিভাগীয় কৰ্তৃপক্ষই অপৰিকল্পিতভাৱে মাটি দি পূৰণ কৰাৰ ফলশ্ৰুতিত সমগ্ৰ অঞ্চলটো এতিয়া ধূলিময় হৈ পৰিছে। ধূলিৰ বাবে সাধাৰণ পথচাৰীয়ে যাতায়াতৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হৈছে যদিও চৰকাৰ তথা জনপ্ৰতিনিধিয়ে চকুমুদাৰ কুলিৰ ভাও দিয়াতহে দেখা গৈছে। নিতৌ সহস্ৰাধিক যান-বাহন চলাচল কৰা এই ব্যস্ত পথটো বৰ্তমান ধূলিময় হৈ পৰাত বায়ু প্ৰদূষণে জনস্বাস্থ্যৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে যদিও নিৰ্বিকাৰ প্ৰশাসন তথা জনপ্ৰতিনিধি। বিধ্বস্ত পথ আৰু ধূলিত বিপৰ্যস্ত নাজিৰাৰ জনজীৱনৰ প্ৰতি যেন শাসক বিৰোধী কাৰোৱেই কোনো কৰণীয় নাই।